নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত মই আকৌ আহিছোঁ সেইদিনাখন মই চতুৰ্থ শ্ৰেণীৰ বিষয় গণিত পাঠ নম্বৰ 5 আমি বৃত্তৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু বৃত্তৰ আমাৰ আলোচনাটো আধৰুৱা হৈ আছিলে আৰু সেইখিনি বাকীখিনি আজি আমি পুনৰ আলোচনা কৰি আটাইলৈকে ধন্যবাদ জনাই আজি আকৌ পুনৰ আৰম্ভ কৰিছোঁ আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা সেইদিনাখন এটি মই গীত গাইছিলোঁ নহয় মনত আছেনে আহা আমি শিকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ কেন্দ্ৰবিন্দু পৰিধি ব্যাস ব্যাসাৰ্ধ জিয়া কেন্দ্ৰবিন্দু পৰিধি ব্যাস ব্যাসাৰ্ধ জিয়া বন্ধ ঘূৰণীয়া আঁকিলে তুমি বৃত্ত বুলি পাবা বন্ধ ঘূৰণীয়া আঁকিলে তুমি বৃত্ত বুলি পাবা আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ গানটো এনেকুৱা আছিল তোমালোকে গাই থাকিবা আমি বৃত্তৰ বিষয়ে আলোচনা কৰিম বৃত্ত ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক বৃত্ত বুলি কয় সেইদিনা শিকাইছিলোঁ এইটো মেল খাই আছে এইটো বৃত্ত নহয় বা এনেকৈ পাৰ হৈ গ'লেও ইয়াক বৃত্ত বুলি নকয় ইয়াক বৃত্ত বুলি কেতিয়া ক'ব যেতিয়া ই বন্ধ হৈ যাব লাগিব সম্পূৰ্ণ বন্ধ বেকা আঁচডালক বৃত্ত বুলি কোৱা হয় ঠিক আছে আৰু তোমালোকক মই কিছু ঘৰুৱা কাম দিছিলোঁ তোমালোকে নিশ্চয় কৰিছা তোমালোকক কি কাম দিছিলোঁ 10 বিধ ঘূৰণীয়া আকৃতিৰ বস্তুৰ নাম লিখিব দিছিলোঁ নিশ্চয় তোমালোকে লিখিছা কাঁহী চালনী খাৰু বেলি পূৰ্ণিমাৰ জোৰ ইংৰাজী বৰ্ণ আখৰৰ অ'টো বৃত্ত আকৃতি শূন্যটো বৃত্ত আকৃতি এনেকৈ তোমালোকে পাকঘৰত থকা ডেক্সি কেৰাহী এইবোৰ বৃত্ত আকৃতিৰ বস্তু আৰু কি দিছিলোঁ বহীত বৃত্ত আঁকিবলৈ কি কি সঁজুলি লাগিব আমাক কি লাগিব বৃত্ত আঁকিবলৈ কি লাগিব এডাল স্কেল লাগিব আৰু কি লাগিব কম্পাছ লাগিব কম্পাছ আৰু পেন্সিল লাগিব স্কেল কম্পাছ পেন্সিল এইকেইটা সঁজুলি থাকিলে আমি বৃত্ত আঁকিব পাৰিম ইয়াৰ উপৰি আমি বহুখিনি বুদ্ধি প্ৰয়োগ কৰি খাৰু বা তেনেকুৱা ঘূৰণীয়া বস্তুৰেও আমি বৃত্ত আঁকিব পাৰোঁ 3 নম্বৰ প্ৰশ্নটো আছিল ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক কি বোলে ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক কি বুলি কয় ইয়াক কোৱা হয় বৃত্ত তোমালোকে নিশ্চয় লিখিছা উত্তৰটো বৃত্ত বোলে বৃত্তৰ কেন্দ্ৰ কেইটা থাকে এইটো সুধিছিলোঁ বৃত্তৰ কেন্দ্ৰ কেইটা থাকে বৃত্তৰ কেন্দ্ৰ এটা থাকে বৃত্তৰ কেন্দ্ৰ কেইটা থাকে বৃত্তৰ কেন্দ্ৰ এটা থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে সেইদিনাখন সুধিছিলোঁ বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰটো সোঁমাজত থাকে বৃত্তৰ কেন্দ্ৰটো সোঁমাজত উত্তৰটো কি হ'ব সোঁমাজত থাকে আৰু দুটা চানেকি তৈয়াৰ কৰিব দিছিলোঁ নিশ্চয় তোমালোকে চানেকিকেইটা আঁকিছা বহু ধৰণৰ চানেকি আঁকিব পাৰি বৃত্তৰ সহায়ত ইয়াৰে ভিতৰত মই কিছুমান চানেকি তৈয়াৰ কৰিছোঁ তোমালোকক দেখাই দিওঁ এয়া চোৱা এইটো এটা চানেকি এনেকৈ সমান অংশত 8ডাল আঁচ ভাগ কৰি পেলাই তোমালোকে আঁকিবা আঁকি পেলাই তোমালোকে এনেকৈ ৰং দিবা ৰং দি পেলাই এইটো ঘূৰাই পেলাই তোমালোকে খেলিবা
এইটো খেলি পেলাই এনেকৈ ঘূৰাই দিবা কিন্তু ৰংকিটা নোহোৱা হৈ গ'ল যিমান বেছিকৈ ঘূৰিব সিমানে ইয়াৰে ৰংকিটা নোহোৱা হৈ যায় আৰু হি কলা ৰঙৰ ৰূপ লয় এতিয়া ইয়াৰে কাৰণটো তোমালোকে ভাবিবা যে গোটেইকিটা ৰংটো ঘূৰাই দিলে আমি কিয় দেখিবলৈ নাপাওঁ আৰু কিয় কলা আমি দেখা পাওঁ ইয়াৰে কাৰণটো তোমালোকে ওলাব চেষ্টা কৰিবা কাৰণ গোটেই ৰংখিনি মিহলি হৈ গ'ল হৈ যোৱাৰ লগে লগে কেইবাটা ৰং মিলাই দিলে সদায় কলা ৰং ওলায় তোমালোকে ৰংবিলাক মিলাই চাবা কেতিয়াবা ৰং পালে কেইবাটা ৰং যদি আমি মিলাই দিওঁ তেতিয়াহ'লে কলা ৰং হৈ যায় কিন্তু ৰঙা আৰু নীলা যদি মিলাই দিওঁ এটা সেউজীয়া ৰং ওলাব ঠিক তেনেকৈ দুবিধ ৰং মিলালে এবিধ বেলেগ ৰং ওলায় কিন্তু গোটেই কেইবিধ ৰং মিলাই দিলে আমাৰ চকুলৈ কলা ৰূপটোহে আহে এনেকৈ চকৰিবিলাক বনাবা তোমালোকে খেলিবা এতিয়া বন্ধৰ সময় এই সঁজুলিবিলাক তৈয়াৰ কৰিবা ইয়াৰ পিছত মই আন এটা চানেকি বৃত্তৰ সহায়ত তৈয়াৰ কৰিছো এয়া চোৱা ইয়াত কিছুমান বৃত্ত সৰু বৃত্ত ডাঙৰ বৃত্ত দি পেলাই এইটো এটা সঁজুলি তৈয়াৰ কৰিছো ইয়াতে আমি বিভিন্ন বস্তুবিলাক থব পাৰো তোমাৰ ৰবৰ কাঠ পেন্সিল ইত্যাদি এইবিলাক থব পাৰিবা এনেকৈ তোমালোকে বৃত্তৰ সহায়ত এই বস্তুবিলাক তৈয়াৰ কৰিবা এইবোৰ পেলনীয়া বস্তু কিছুমান ঢাকনি কিছুমান পেলনীয়া বস্তু তোমালোকে চকলেট খালেও পোৱা গতিকে এইবোৰ বস্তু পেলাই নিদিবা সদায় এটা ঠোঙাত জমা কৰিবা কৰিলে এইবোৰ আকৃতিৰে কিছুমান চানেকি তৈয়াৰ হয় আৰু আমি কিছুমান ব্যৱহাৰিক কামত ব্যৱহাৰ কৰিব পাৰো ইয়াতে আমি এনেকৈ বগৰী শুকাব পাৰো ডাঙৰ হলে ডলা দি যদি আমি তৈয়াৰ কৰো বগৰী শুকাব পাৰো নানান ধৰণৰ বস্তুবিলাক আমি ইয়াত থব পাৰো আৰু এনেকৈ এটা চানেকি তৈয়াৰ হ'ব তোমালোকে এনেকৈ বৃত্তৰ সহায়ত এনেকৈ বস্তুবিলাক বনাবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আহো বৃত্তৰ এয়া চোৱা মই আঁকিছো শ্লাইডখনত দেখাই দিছো ইয়াত এইবোৰ বৃত্ত তোমালোকৰ গণিতৰ বহীবিলাক এনেকৈ স্কোয়াৰ বহীবিলাক দিয়ে এনেকুৱা তোমালোকৰ তো এই স্কোয়াৰ বহীত অংকবোৰ কৰিলে বা চিত্ৰ আঁকিলে আমি বহু গণিত আমি জানিব পাৰিম ইয়াতে গণিতবোৰ লুকাই থাকে কিন্তু ইয়াতে চোৱা স্কোয়াৰ বহীত এইটো কিমান মাজত এডাল আঁচ দেখিছো বৃত্ত আঁকিছো বৃত্তৰ মাজৰ পৰা এইডাল আঁচ দেখিছো কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এই বৃত্তৰ কেন্দ্ৰৰ পৰা এই পৰিধিলৈকে এইডালক কোৱা হয় ব্যাসাৰ্ধ এইডালৰ নাম কি ব্যাসাৰ্ধ কিমান 3 সেন্টিমিটাৰ আৰু ইয়ালৈকে যদি মই আঁচডাল দীঘল কৈ দিওঁ অৰ্থাৎ বৃত্তটো কিমান ডাঙৰ হৈ গ'ল 6 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 আৰু 3 সেন্টিমিটাৰ কিমান হৈ গ'ল 6 সেন্টিমিটাৰ এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে দুইফালে চুই থকা এই আঁচডালৰ নাম হ'ল ব্যাস ইয়াৰ নাম হৈ গ'ল ব্যাস ইয়াৰে ব্যাসাৰ্ধ হ'ল 3 সেন্টিমিটাৰ আৰু ব্যাস হ'ল 6 সেন্টিমিটাৰ এতিয়া এইটো চোৱা এইফালে মই আঁকিছো এইবিলাক সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এনেকৈ সেন্টিমিটাৰ এইফালে যিমানখিনি চুইছে এনেকৈ এইফালে সিমানখিনি চুইছে এইফালে 3 ঘৰ আহিছে এইফালে 3 ঘৰ গৈছে এইফালে 3 ঘৰ এইফালে 3 ঘৰ এই ব্যাসডাল হ'ল 3 3 6 এইফালে হ'ল 6 সেন্টিমিটাৰ সুন্দৰভাৱে সমানে মোৰ বৃত্তটো আঁকিছো ইয়াতে আছে 2.5 3 নাই 2.5 অৰ্থাৎ আঢ়ৈ টকা মিলি কিমান হয় 5 টকা গতিকে 2.5 2.5
2.5 2.5 যোগ কৰিলে কিমান হ'ব পাছে পাছে 10 শূন্য হাতত থাকিল 1 দশমিক 2 2 4 4 1 5 এইটো হৈ গ'ল 5 সেন্টিমিটাৰ ইয়াৰে ব্যাসডাল কিমান হৈ গ'ল 5 সেন্টিমিটাৰ চাৰিওফালে 2.5 2.5 এইফালে 2.5 এইফালেও 2.5 ইয়াতে কিমান হ'ল ইয়াৰে ব্যাসাৰ্ধডাল কিমান আছে 4 সেন্টিমিটাৰ গতিকে ব্যাস কিমান হ'ব ব্যাস হৈ যাব 8 সেন্টিমিটাৰ ব্যাস কিমান হৈ যাব 8 সেন্টিমিটাৰ ইয়াতে ব্যাস কিমান আছে সম্পূৰ্ণ ব্যাসডাল আছে কিমান 8 সেন্টিমিটাৰ কিন্তু ব্যাসাৰ্ধ কিমান হ'ব ইয়াতে সুধিছে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ মানে হ'ল ব্যাসৰ আধা ব্যাসাৰ্ধ বুলি কয় গতিকে আধা কিমান হ'ব 4 সেন্টিমিটাৰ ইয়াৰে উত্তৰটো হ'ব 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান হ'ব 4 সেন্টিমিটাৰ এইফালেও 4 ঘৰ গৈছে ওপৰৰ ফালে বাওঁফালেও 4 ঘৰ 4 সেন্টিমিটাৰ সোঁফালেও 4 সেন্টিমিটাৰ তলফালেও 4 সেন্টিমিটাৰ এতিয়া আমি বৃত্তৰ সহায়ত কিছুমান যে বৰ্গীয় ঘৰবোৰ ভুল থাকে তোমালোকে ধৰা পেলাব পাৰিবা বৃত্তৰ সহায়ত এয়া চোৱা এইখন এখন তোমালোকৰ স্কুলত দিয়া বহি ইয়াতে স্কোয়াৰ বহি বৰ্গীয় ঘৰটোত চোৱা ইয়াতে ব্যাসাৰ্ধ কিমান এই ওপৰৰ ফালে আঁকি দিছো ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ গতিকে ব্যাস কিমান হ'ব ইয়াৰ ব্যাস হৈ যাব পাছে পাছে 10 ব্যাস কিমান হ'ব 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ইয়াতে যে বৰ্গীয় ঘৰবোৰ যে ভুল আছে যে অশুদ্ধ তোমালোকে এই বৃত্ত আঁকিলে তোমালোকে প্ৰমাণটো পাই যাব চোৱা এইফালে গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 5 ঘৰত কি সুন্দৰভাৱে ইয়াতে চুই দিছে তলফালত এনেকে 5 ঘৰত চুই দিছে এতিয়া চোৱা নিপম এতিয়া চোৱা এতিয়া তোমালোকে চোৱা এইফালে বাওঁফালে কিমান আহিছে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এইখিনি সম্পূৰ্ণ হোৱা নাই আধা আহিছে তাৰমানে 5 সেন্টিমিটাৰ নাই এনে যোগডাল 5 সেন্টিমিটাৰ কিন্তু ঘৰ হিচাপত ইয়াতে বৰ্গীয় ঘৰ হিচাপত ইয়াতে সম্পূৰ্ণ 5 ঘৰ নাই তাৰমানে ইয়াৰে দীঘলীয়া আৰু পথালে থকা এই আজবোৰ সমান নহয় দীঘলে আৰু পথালি থকা আজবোৰ সমান নহয় এই বৰ্গীয় ঘৰটো সমান নহয় কোনবা একফালে কম আছে কেনেকৈ গম পালো এই বৃত্তটো আকাৰ ফলত আমি এই বস্তুটো গম পালো এইফালে গলে আমি 5টা বৰ্গ ঘৰ পাম সম্পূৰ্ণভাৱে ইয়াতে চুইছে কিন্তু এই দুইফালে আহিলে ইয়াতে কিন্তু আমি আধা বৰ্গ ঘৰহে পাওঁ অৰ্থাৎ বৃত্তটো আকাৰ পিছত গম পালো যে তোমালোকৰ এই বৰ্গীয় যিখন স্কোয়াৰ বহিত আজবোৰ সমান নাই গতিকে তুমি এনেকে বৃত্তৰ সহায়ত কিছুমান কথা প্ৰমাণ কৰিব পাৰিবা ঠিক আছে এয়া চোৱা আমি কিছুমান আমাৰ দেহৰ অংগৰ দ্বাৰাও আমি বৃত্ত আঁকিব পাৰো এয়া চোৱা এখন ভৰিৰ সহায়ত কোনো কম্পাছ কোনো কাঠ পেন্সিল স্কেল নোহোৱাকৈ আমি ভৰিৰ সহায়ত
কি আঁকিছে বৃত্ত অঙ্কন কৰা হৈছে বৃত্ত তোমাৰ ভৰিখন কিমান ডাঙৰ এইটো জুখিবা যুক্ত ৰাখিবা আৰু সেইমতে তুমি গেৰুৱাটো হ'ব তোমাৰ কেন্দ্ৰ গেৰুৱাটো হ'ব কেন্দ্ৰ আৰু বুঢ়া ভৰিৰ বুঢ়া আঙুলিৰে যিটো আমি আঁকি গৈছো আজডাল এইডাল হ'ল পৰিধি বৃত্তৰ পৰিধি এনেকৈ আমি কিছুমান খেল খেলিব লগা হলে আমি বৃত্ত আঁকিব লাগিলে আমি ভৰিৰে এনেকে আঁকিব পাৰো তোমালোকে এনেকে কৰিব পাৰিবা এটা বৃত্ত হৈ গ'ল আকৌ আমি কি উপায়েৰে বৃত্ত আঁকিব পাৰো আমি পথাৰৰ মাজত আছো আমাৰ কাঠ পেঞ্চিল নাই স্কেল নাই একো নাই কিন্তু মই বৃত্ত এটা আঁকি এটা গাঁত খান্দিব লাগে তেতিয়া যিকোনো গছৰ ঠানিয়ে হওক বা পৰি থকা গছৰ লতা হওক বা টুকুৰা ৰছীৰে আমি বৃত্ত আঁকিব পাৰো এডাল টুকুৰা ৰছী ইয়াত এটা খুঁটি আছে খুঁটিটোত ৰছীডাল বান্ধি লোৱা হৈছে আৰু এইটোৱে হ'ব কেন্দ্ৰ এইটো হ'ব কেন্দ্ৰ মোক যিমান ডাঙৰ গাঁত খান্দিব লাগে মই আন এডাল লাঠিৰে বা মাৰিৰে ইয়াক মই ঘূৰাই ঘূৰাই বৃত্তটো ঘূৰি থাকিলে ই নিজে নিজে এটা বৃত্তৰ ৰূপ ল'ব আৰু তেনেদৰে আমি জোখ লৈ পেলাই আমি কিছুমান কাম সমস্যা সমাধান কৰিব পাৰো তাৰ কাৰণে মোক কোনো কম্পাছ নালাগে যিকোনো আমি কিছুমান সঁজুলিৰ সহায়ত আমি বৃত্ত আঁকিব পাৰো গতিকে সমান সমান দূৰত কেন্দ্ৰৰ পৰা সমান সমান দূৰত এই বেকা আজডাল ই বন্ধ হ'ব লাগিব গতিকে এইটো বৃত্ত এনেকৈ আমি বৃত্ত আঁকিব পাৰো আমি কামৰ ক্ষেত্ৰত সমাধান কৰিবৰ বাবে এনেকৈ ব্যৱহাৰ কৰিব পাৰো এতিয়া চোৱা তোমালোকৰ কিতাপত এনেকৈ বহু ধৰণৰ বৃত্ত দিছে কাগজেৰে সেইদিনাখন শিকাইছো তোমালোকে কাগজৰো আঁকিছা ইয়াতে চোৱা বিভিন্ন বৃত্ত অঙ্কন কৰিছে এটা বৃত্ত কেন্দ্ৰ লৈছে এইটো দুটা বৃত্ত কেনেকৈ আঁকিছে এইবোৰ প্ৰেক্টিচ কৰিব লাগিব কম্পাছেৰে বা যিকোনো ঢাকনি বা খাৰুৰ সহায়ত আমি বৃত্ত আঁকিলে বহু ধৰণৰ চানেকি আমি কিছুমান চানেকি তৈয়াৰ কৰিব পাৰো আৰু সেই চানেকিবোৰে আমাৰ বিভিন্ন কাপোৰ হওক শাৰী হওক ৱালত আমি চানেকিবিলাক আঁকিব পাৰো ইয়াতে তিনটা বৃত্ত দিছে চকৰি এদিনাখন দেখাইছিল তোমালোক চকৰি ইয়াৰে কোনটো চকৰি ঘূৰিব কাৰণ ইয়াৰে কেন্দ্ৰটো ক'ত আছে মাজত আছে গতিকে এইটো চকৰি ঘূৰালেও নুঘূৰে গড় চকৰিটোৰো কেন্দ্ৰটো সোঁমাজত নাই লাঠিডাল ক'ত আছে মাজত আছে সোঁমাজত নাই গতিকে এইটোও চকৰি নুঘূৰে কৰ চকৰিটোৰ কেন্দ্ৰটো ক'ত আছে সোঁমাজত আছে গতিকে আমি লিচুগুটি হওক কাগজেৰে তৈয়াৰ কৰিলে এনেধৰণৰ চকৰিটো ঘূৰিব কাৰণ সোঁমাজত থাকিব লাগিব কেন্দ্ৰটো
আমাৰ ছাত্ৰ ছাত্ৰীসকল অকমান যান্ত্ৰিক বিজুতি ঘটিছিল, তাৰ কাৰণে কিছু সময় বন্ধ ৰখা হৈছিলে। আকৌ আৰম্ভ কৰিছো দেই। এনেকে আমি বৃত্তৰ সহায়ত আমি বহুতো চানেকি তৈয়াৰ কৰিব পাৰো। খাৰুৰে হওক কম্পাছেৰে হওক আমি কৰিব পাৰো। ইয়াৰে ভিতৰত এইকেইটা তিনিটা চকৰি, এই তিনিটা চকৰিৰ ভিতৰত কোনটো চকৰি সুন্দৰভাৱে ঘূৰিব? কাৰণ খটোৰ কেন্দ্ৰটো ক'ত আছে? ইয়াতে কেন্দ্ৰত নাই, লাঠিডাল ক'ত আছে? মাজত আছে, গতিকে এইটো চকৰি নুঘূৰে। গ চকৰিটোৰ লাঠিডাল ক'ত আছে? মাজত আছে, কেন্দ্ৰত নাই, সোঁমাজত নাই, গতিকে এইটোও নুঘূৰে। কিন্তু কৰ চকৰিটো সোঁমাজত আছে লাঠিডাল, গতিকে এইটো ঘূৰিব, এইটো শুদ্ধ, এইকেইটা অশুদ্ধ। এনেকে তোমালোকে আঁকিবা। এতিয়া আহা, তোমালোকৰ পাঠত দি আছে ইয়াৰ ব্যাসাৰ্ধ আৰু ব্যাসৰ কথা। 1 চেণ্টিমিটাৰ, ইয়াতে কি দিছে? 1 চেণ্টিমিটাৰৰ এটা বৃত্ত আঁকিব লাগে। ইয়াৰ পৰা ইয়ালৈ 1 চেণ্টিমিটাৰ স্কেলেৰে জুখি ল'বা। গতিকে এনেকে যদি আমি ঘূৰাই দিওঁ, এইটো 1 চেণ্টিমিটাৰৰ বৃত্ত হ'ব। 1 চেণ্টিমিটাৰৰ বৃত্ত হলে ইয়াৰে ব্যাস কিমান হ'ব? এই দীঘলডালক কয় ব্যাস। ইয়াত যদি 1 চেণ্টিমিটাৰ হয়, 1 চেণ্টিমিটাৰ, আকৌ ইফালে 1 চেণ্টিমিটাৰ, কিমান হৈ গ'ল? 2 চেণ্টিমিটাৰ। ব্যাস কিমান হ'ব? 2 চেণ্টিমিটাৰ। আৰু ব্যাসাৰ্ধ কিমান আছিল? 1 চেণ্টিমিটাৰ। ঠিক তেনেকে এইটো 2 চেণ্টিমিটাৰ, তোমালোকে স্কেলেৰে জুখি ল'বা। 2 চেণ্টিমিটাৰ দাগ দি ল'বা, এইটো কেন্দ্ৰ। এনেকে বৃত্তটো আঁকিবা। 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ, এইডালৰ নাম কি? ব্যাসাৰ্ধ। ব্যাসাৰ্ধ। গতিকে ব্যাস কিমান হ'ব? দীঘল হৈ গ'লে দুইফালে যেতিয়া পৰিধি বেকা আঁচডালত দুইফালে চুব, সোঁমাজেৰে, কেন্দ্ৰৰ মাজেৰে থকা ব্যাসাৰ্ধৰ দুগুণ। এই ব্যাসাৰ্ধৰ দুগুণ হ'ল ব্যাস। এইডালক কয় ব্যাস। কিমান হৈ গ'ল? ইফালে 2, এইফালে 2, কিমান হৈ গ'ল ব্যাস? 4 চেণ্টিমিটাৰ। ব্যাসাৰ্ধ 2 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ হ'ল 4 চেণ্টিমিটাৰ। তাৰমানে যে আমি 2 চেণ্টিমিটাৰ আঁকিলে বৃত্তটো হৈ যাব 4। 2 আঁকিলে কিমান হৈ যাব? 4। 1 আঁকিলে কিমান হ'ব ব্যাস? 2 চেণ্টিমিটাৰ হৈ যাব। অৰ্থাৎ 2জন মানুহ বহিবৰ কাৰণে মই 1 চেণ্টিমিটাৰৰ এটা বৃত্ত আঁকিলে হৈ যাব। আৰু 4জন মানুহ বহিব লাগিলে মই কিমান ব্যাসাৰ্ধ ল'ম? 2 চেণ্টিমিটাৰ ল'ম। 2 চেণ্টিমিটাৰ ল'লে 4 হৈ যাব। তেতিয়া মই 4জন মানুহ তাৰে ভিতৰত সোমাব পাৰিম। এইটো জোখত মানে বৃত্তবিলাক আমি তৈয়াৰ কৰিব লাগিব। এইটো 1 চেণ্টিমিটাৰৰ বৃত্ত, এইটো ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ, ব্যাস হৈ গ'ল কিমান হৈ গ'ল? এইটো 1 চেণ্টিমিটাৰ, ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ আৰু 2 পূৰণ ব্যাসাৰ্ধ, ব্যাসাৰ্ধ হ'ল 1 চেণ্টিমিটাৰ। 2 গুণ হৈ গ'ল, বাঢ়ি গ'ল। গতিকে 1 2 গুণ 2 চেণ্টিমিটাৰ, ব্যাস হৈ গ'ল 2 চেণ্টিমিটাৰ। ঠিক তেনেকৈ এইটো 2 চেণ্টিমিটাৰৰ বৃত্ত, ইয়াৰে ব্যাসাৰ্ধ হ'ল 2 চেণ্টিমিটাৰ আৰু ব্যাস কিমান হ'ব? 2 আৰু 2 পূৰণ, 2 2 গুণ 4 চেণ্টিমিটাৰ ব্যাস হ'ব। ঠিক তেনেকৈ এইটো 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ, 2 পূৰণ 3। এইটো তোমালোকে নিয়মটো মনত ৰাখিবা, 2 পূৰণ 3। 2টো ক'ৰ পৰা আহিল? ইয়াত 2 গুণ বাঢ়িছে, 1 গুণ 2 গুণ, 2 গুণ বাঢ়াৰ কাৰণে এইটো 2টো আহিছে। ব্যাসাৰ্ধ ইয়াতে দুডাল আছে, ব্যাসাৰ্ধ কেইডাল আছে? এডাল, দুডাল আছে, সেইকাৰণে 2টো আহিছে। দুডাল ব্যাসাৰ্ধ থকাৰ কাৰণে 2। দুডাল ব্যাসে বৃত্তটোৰ সোঁমাজেৰে লগ লাগি গ'লে ইয়াৰ নাম হৈ গ'ল ব্যাস। গতিকে কিমান হ'ল? 2 3 গুণ ব্যাস হৈ গ'ল 6 চেণ্টিমিটাৰ। এনেকে তোমালোকে নিজৰ কিতাপত কৰিবা। এতিয়া চোৱা, বৃত্ত আঁকিবৰ কাৰণে কম্পাছ ব্যৱহাৰ কৰে। এই যন্ত্ৰটোৰ নাম কি? যন্ত্ৰটোৰ নাম কম্পাছ। তোমালোকৰ জ্যামিতি বক্সত থাকে।
আৰু জ্যামিতি বক্স নাথাকিলেও মই এটা সঁজুলি আজি দেখুৱাম আৰু বহুত ছাত্ৰ ছাত্ৰী নিজে তৈয়াৰ কৰিলে কম্পাছ নাথাকিলেও কিন্তু বৃত্ত আঁকিবৰ কাৰণে সঁজুলি তৈয়াৰ কৰি লয় মই এইটো দেখুৱাম পিছত কম্পাছৰ লগত কি লাগিব কাঠ পেঞ্চিল গতিকে একেদিনাই এইটো হাতখনত প্ৰেক্টিছ নহয় গতিকে বাৰে বাৰে তোমালোকে এখনত কাগজত কম্পাছ লৈ প্ৰেক্টিছ কৰিবা বৃত্তবোৰ আঁকিবৰ কাৰণে নহ'লে কম্পাছডাল আনফালে গুচি যায় গতিকে সদায় প্ৰেক্টিছ কৰি থাকিলে অতি সোনকালে বৃত্তবোৰ আঁকিবলৈ পাৰিবা প্ৰয়োজন আছে প্ৰেক্টিছৰ খুবেই প্ৰয়োজন গতিকে এইখিনি কেন্দ্ৰ কম্পাছেৰে কেন্দ্ৰে য'ত জুমটো পৰিব সি কেন্দ্ৰ হৈ যায় এই কেন্দ্ৰৰ পৰা আমি বেকাকৈ আঁচডাল আঁকি দিলে ই হৈ যাব বৃত্ত এতিয়া চোৱা এইটো বৃত্তৰ ভিতৰত এটা চানেকি তৈয়াৰ কৰিছো এইটো বৃত্ত ইয়াতে কেন্দ্ৰ হ'ব মই এতিয়া জোখা নাই স্কেলেৰে মই কেনেকৈ কেন্দ্ৰটো উলিয়াম মই ঢাকনিৰে কৰিলো কেন্দ্ৰটো এনেকৈ এডাল জোখচিন যদি দি দিয়া তোমালোকে নিজে নিজে কেন্দ্ৰটো পাই যাবা তোমাক যদি কেন্দ্ৰ লাগে খাৰু এপাতেৰে ঘূৰণি আঁকিলা মাজত জোখচিন যদি আঁকি দিয়া তেতিয়া তোমালোকে ইয়াতে কেন্দ্ৰটো পাই যাবা বাকীখিনি তোমালোকে মুছি দিবা এইখিনি মুছি দিবা মাজত কেন্দ্ৰটো ওলাই যাব গতিকে এইটো বুদ্ধিৰেও আমি কম্পাছ নহ'লেও খাৰুৰ সহায়তো বৃত্ত আঁকি কেন্দ্ৰ দিব পাৰিম তোমালোকে বৃত্ত আঁকিলে কিন্তু কেন্দ্ৰটো থাকিব লাগিব তেতিয়াহে বৃত্ত বুলি কোৱা হ'ব কেন্দ্ৰটো নাথাকিলে কিন্তু তোমালোকে সেইটো ভুল হ'ব পৰীক্ষাৰ সময়ত যদি তোমালোকে চিত্ৰটো আঁকিব খোজা কেন্দ্ৰটো কিন্তু দিব লাগিব ইয়াতে চোৱা ইয়াতে কি দিছে এইবিলাক এইটো কেন্দ্ৰৰ পৰা নাই এইবিলাক আছ গতিকে এইডালৰ এটা নাম আছে এইডালৰ নাম হ'ল ব্যাস কেন্দ্ৰৰ সমাজেৰে আছে এইডালৰ নাম হ'ল ব্যাস কিন্তু বৃত্তৰ তলফালে থাকিব এইটো কেন্দ্ৰৰ পৰা দূৰত থাকিব গতিকে এই আঁচডালৰ নাম থাকে এইটো ওপৰ ক্লাছত তোমালোকে পাবা ইয়াক কোৱা হয় জিয়া বুলি কয় এইডাল আঁচক জিয়া কয় কেন্দ্ৰৰ পৰা এই আধাখিনিক কোৱা হয় ব্যাসাৰ্ধ ইয়াতে ব্যাসাৰ্ধ আছে তিনডাল ব্যাসাৰ্ধ এইটো হ'ল জিয়া এইডালো জিয়া ইয়াতে জিয়া ইয়াত কিন্তু ব্যাস নাই ইয়াতে ব্যাসৰ চিত্ৰ আঁকা নাই গতিকে এইটো চানেকিৰ সহায়ত তোমালোকে কিবা এটা দেখিবলৈ পাইছা যে ইয়াতে তিনিটা সমান ত্ৰিভুজ ওলাইছে এনেকৈ বৃত্তৰ সহায়ত তোমালোকে চানেকিবোৰ আঁকি থাকিবা এতিয়া এইটো এটা সমবাহু ত্ৰিভুজ ইয়াতে এইডোখৰ জিয়া যে লিখিছো এই তিনডোখৰো একে সমান ওলাল মাজত তিনিটা ত্ৰিভুজো একে সমান ওলাল এনেকৈ কিছুমান চানেকি তোমালোকে আঁকিবা এটা তোমালোকৰ পাঠ্যপুথিত দিয়া আছে কাগজৰ সহায়ত সেইদিনাখন শিকাইছিলো কাগজ ভাঁজ কৰি পেলাই বৰ্গ কাগজখন বৰ্গ হ'ব লাগিব বৰ্গ আগতে বনাই ল'ব লাগিব আয়তাকৃতিৰ কাগজখন বনাই 4 ভাগ কৰিলে আকৌ বৰ্গ হ'ব এই বৰ্গটোক আকৌ এনেকৈ বেকা কৰি কাটিলে কি ওলাব এটা বৃত্ত ওলাব এনেকুৱা বৃত্ত ওলাব গতিকে এনেকৈ কাগজৰ সহায়ত তোমালোকে প্ৰথমতে বৃত্ত আঁকি পেলাই আমি কম্পাছ নোহোৱাকৈও এনেকৈ বৃত্ত তৈয়াৰ কৰিব পাৰো আৰু কাগজেৰে তৈয়াৰ কৰিব পাৰো আৰু এই কাগজেৰে বিভিন্ন ধৰণৰ ফুল ইত্যাদি আমি কিবা কিবি বনাব পাৰিম পিছৰ অংকত আমাক খুবেই দৰকাৰ হ'ব ভগ্নাংশ অংকত আৰু কোণৰ অংক যেতিয়া শিকিম তেতিয়া এই কাগজৰ বৃত্ত খুব প্ৰয়োজন হ'ব তোমালোকে এতিয়াৰ পৰা এইবোৰ কৈ থাকিবা তেতিয়া তোমালোকৰ অংকবোৰ সহজ হৈ যাব এতিয়া চোৱা এই ছোৱালীজনীয়ে ইয়াতে বৃত্ত তৈয়াৰ কৰিছে এই বৃত্তত ইয়াতে দেখুৱাই দিছে কেন্দ্ৰটো এইটো কেন্দ্ৰ ওলাল 4 ভাগ হ'ল দাগ পৰিলে কাগজখন ভাঁজ কৰিলে দাগ হৈ যাব
ঠিক তেনেকে এতিয়া বৃত্ত মই কৈছিলো যে কম্পাস নহলেও আমি বৃত্ত আঁকিব পাৰিম জোখ স্কেল এইডাল বনাইছো তোমালোকে বৃত্ত স্কেল সঁজুলি ইয়াতে তোমালোকক স্কেলৰ সহায়ত আগতে জুখি পেলাই স্কেলৰ সহায়ত জুখি পেলাই এনেকে সেন্টিমিটাৰ দি ল'বা প্ৰথম কি হ'ব প্ৰথম ফুট চিনটো 0 হ'ব তাৰপিছত 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 5 এনেকে তোমালোকে স্কেলডালত দাগ দি ল'বা অৰ্থাৎ কাগজেৰে তৈয়াৰ কৰি ল'বা এডাল তোমাৰ স্কেলও হ'ব ডাঠ কাগজৰ স্কেল হ'ব আৰু ইয়াৰ সহায়ত আমি বৃত্ত আঁকিব পাৰিম এই ফুট চিনৰ এইফালেৰে ফুটা কৰিব লাগিব কিবা জোঙেৰে তোমালোকে ফুটা কৰি ল'বা ফুটা কৰি ল'লে তেতিয়া তোমাক দুডাল কাঠ পেন্সিল লাগিব দুডাল এনেকৈ শূন্যত এডাল ধৰিব লাগিব আৰু এডালেৰে আঁকিব লাগিব এতিয়া চোৱা এয়া মই আঁকিছো এইটো মই কেন্দ্ৰ কৰিলো এইটো 0 2 3 4 5 মোৰ স্কেলডালত থাকিব তাৰপিছত মই 3 সেন্টিমিটাৰৰ ব্যাসৰ ডালম 3 সেন্টিমিটাৰ তিনি সেন্টিমিটাৰৰ এইটো দাগটো বহিছে এয়া চোৱা কাগজখন এনেকৈ ঘূৰাই দিলে এইটো ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ আৰু ব্যাস হৈ যাব কিমান 6 সেন্টিমিটাৰ আৰু এটা আঁকিছো আকৌ এইটো কেন্দ্ৰ ফুট চিনটো দি ললো এইটো কেন্দ্ৰ হ'ব এইয়া হৈ গ'ল অৰ্থাৎ এইটো চোৱা এইটোৰে এনেকে কাগজখন এনেকে ঘূৰাই দিলে এনেকে বৃত্ত হৈ যাব তোমালোকে এনেকে সঁজুলিটো বনাবা একদম জোখত 3 সেন্টিমিটাৰ লাগে 3 সেন্টিমিটাৰৰ তোমালোকে আঁকিব পাৰিবা 6 সেন্টিমিটাৰ লাগিলে 6 সেন্টিমিটাৰৰো আঁকিব পাৰিবা অৰ্থাৎ কম্পাস নহলেও আমি এনেকে কাগজৰ সঁজুলিৰ সহায়ত নিজে তৈয়াৰ কৰা আমি বৃত্ত আঁকিব পাৰিম গতিকে এনেকে তোমালোকে তৈয়াৰ কৰি ল'বা এতিয়া চোৱা বৃত্তৰ সহায়ত বিভিন্ন ধৰণৰ চানেকি তৈয়াৰ কৰা হৈছে তোমালোকেও এনেকে চানেকিবোৰ তৈয়াৰ কৰিবা এটা এয়া চোৱা মোৰ ইয়াতে অকণ পিছলি যায় বেয়া হৈ যায় তো এনেকে ইয়াৰ সহায়ত কি হ'ব আমি এডাল গছ আঁকিব পাৰিম তেনেকে গছ আঁকিব পাৰিবা তলৰ চিত্ৰটো চোৱা এইটো ইয়াত 4টা বৃত্ত আছে 4টা বৃত্ত কেনেকে ললে এইটো এটা ধুনীয়া চানেকি তৈয়াৰ হ'ব ইয়াৰে প্ৰত্যেকটোৰে কেন্দ্ৰ এইটো এটা বৃত্ত ইয়াৰ কেন্দ্ৰটো এইখিনিতে আছে
বাকি সৰু বৃত্তবিলাকৰ কেন্দ্ৰ আকৌ মাজত আছে ইয়াৰে কেন্দ্ৰ গতিকে এনেকে তোমালোকে এই চানিকিবোৰ তৈয়াৰ কৰিবা সুন্দৰ ফুল উঠিব আৰু ৰং কৰিবা আৰু ইয়াৰ পৰা তোমালোকে যথেষ্ট কিছুমান অংক জানিব পাৰিবা এতিয়া চোৱা এইটো বৃত্তৰ সহায়ত আমি এটা ঘড়ী তৈয়াৰ কৰিব পাৰিম এতিয়া চোৱা এইটো বনাইছো এইডাল হল ব্যাসাৰ্ধ এইডাল কি ব্যাসাৰ্ধ এডাল যদি 3 সেন্টিমিটাৰ হয় ব্যাস হৈ যাব কিমান 6 সেন্টিমিটাৰ ঠিক আছে এইফালে এনেকে ঘড়ী এইটো পিছলৈকে কি অংকত লাগিব কোন অংক শিকিলে লাগিব ভগ্নাংশ অংক শিকিলে লাগিব গতিকে এইটো তোমালোকে এইটো এটা ঘড়ীও হৈ গ'ল ঘণ্টাৰ কাটা মিনিটৰ কাটা থাকিব সেকেন্ডৰ কাটাও দিব পাৰিবা তোমালোকে এইটো কেনেকে বনাইছো ডাঠ কাগজেৰে পেলনীয়া কিছুমান ডাঠ কাগজ তোমালোকে ৰাখি থবা বৃত্তটো আঁকিবা আৰু এইবোৰ তোমালোকে যে কোল্ড ড্ৰিংকস খোৱা তাত পাইপবিলাক থাকে বা মেংগো ফ্ৰুটছ খোৱা তাত পাইপবোৰ থাকে এইবোৰ পেলাই নিদিবা এই পাইপবোৰ আনি পেলাই সৰু কৰি তার দি ফুটা কৰিবা ফুটা কৰি পেলাই এটা সুন্দৰ ঘড়ী তৈয়াৰ হ'ব ইয়াৰ পৰা মই এইটো কি শিকিলো এইটো ব্যাসাৰ্ধ শিকিলো এইখিনি কি হয় এইখিনি কেন্দ্ৰ হয় বৃত্তটোৰ কেন্দ্ৰ মোক কিমান লাগে 6 সেন্টিমিটাৰ লাগে গতিকে এইফালে এইটো বঢ়াই দিলো 3 3 6 সেন্টিমিটাৰ এইডাল হৈ গ'ল ব্যাস এইডাল হৈ গ'ল ব্যাস আৰু এনেকে দিলে কি হ'ব ব্যাসাৰ্ধ ঠিক তেনেকে তোমালোকৰ ঘড়ীও তৈয়াৰ হ'ল আৰু বিভিন্ন ধৰণৰ অংক তোমালোকে শিকিব পাৰিবা গতিকে বন্ধৰ সময়ত এনেকুৱা সঁজুলিবোৰ তোমালোকে তৈয়াৰ কৰি থাকিবা এতিয়া আমি বৃত্তৰ শিকোতে আমি কি কি বস্তু ইয়াৰে অংগবোৰ পালো ইয়াতে কি পালো আমি বৃত্তৰ কেন্দ্ৰবিন্দু পালো ব্যাসাৰ্ধ পালো ব্যাস পালো আৰু ইফালে জিয়া বুলি আছে এইখিনি নাম হল কেন্দ্ৰবিন্দু তোমালোকে পৰীক্ষাত চিত্ৰটো আঁকিলে দিব লাগিব কেন্দ্ৰবিন্দু এইখিনিৰ নাম কি ব্যাসাৰ্ধ পৰীক্ষাত চিত্ৰটো আঁকিব দিলে তোমালোকে এইবোৰ লিখি দিব লাগিব ব্যাসাৰ্ধ এইডালৰ নাম কি হল ব্যাস ব্যাস আকৌ এইটো সোমাজত আছে এইটো সোমাজত নাই এই আজডাল কেন্দ্ৰবিন্দুটো সোমাজত আছে এইডাল মাজত আছে দুইফালে চুই আছে কিন্তু ইয়াৰ নাম হ'ব কি জিয়া আৰু সম্পূৰ্ণ এই বেকা আজডালক বন্ধ বেকা আজডালক এইখিনিক কোৱা হয় কি পৰিধি পৰিধি এয়া হল তোমালোকৰ অংগবোৰৰ বৃত্তৰ বিভিন্ন অংগৰ নাম আন এটা ঢাকনিৰে মই তৈয়াৰ কৰিছো তোমালোকক দেখুৱাই দিছো এটা চোৱা এইডালৰ নাম কি হ'ব জিয়া আৰু কি ব্যাস এইডালৰ নাম ব্যাস আৰু এইখিনি কেন্দ্ৰলৈকে যদি আনি দিওঁ এইখিনি কি হ'ব ব্যাসাৰ্ধ এনেকে ৰবৰেৰে তোমালোকে এইডাল হৈ গ'ল ব্যাস আৰু আধালৈকে থাকিলে কিমান হ'ব ব্যাসাৰ্ধ গতিকে এনেকে তোমালোকে এইবোৰ সঁজুলি ঢাকনিৰ সহায়ত তৈয়াৰ কৰিব পাৰিবা তোমালোকে এনেকে ছাৰক দেখুৱাবা যে এইডালৰ নাম ব্যাস দুইফালে ঢাকনি আকৌ কেন্দ্ৰৰ পৰা এইখিনি আধালৈকে এইখিনি হ'ব ব্যাসাৰ্ধ এনেকে কিছুমান সঁজুলি বন্ধৰ সময়ত তোমালোকে তৈয়াৰ কৰি থাকিবা গতিকে আমি আজি কি শিকিলো ব্যাস ব্যাসাৰ্ধ কেন্দ্ৰবিন্দু
এই চোৱা চাইকেলৰ চকাত কিছুমান ব্যাসাৰ্ধ স্পকবিলাকক কি কোৱা হয় স্পকবিলাকক এই স্পকবিলাকে হ'ল ব্যাসাৰ্ধ স্পকবিলাকে হ'ল ব্যাসাৰ্ধ তোমালোকৰ চাইকেল আছে যদি কিমানডাল স্পক আছে হিচাপ কৰিবা তাৰমানে এইবোৰ ব্যাসাৰ্ধ কিমানডাল আছে পিছৰ চকাটোত বেছিকৈ থাকে আগৰ চকাটোত কমকৈ থাকে গতিকে মই যদি আঁকিব লগা হয় এইটো এই ব্যাসাৰ্ধডাল কিমান দূৰে দূৰে আছে তোমালোকে সেই হিচাপবোৰ উলিয়াবা এইখিনি হ'ব কেন্দ্ৰ চাইকেলৰ চকাটোৰ কেন্দ্ৰটো নাথাকিলে এইখন আমি চাইকেল তৈয়াৰ কৰিব নোৱাৰো এই ব্যাসবিলাকে গোটেই বস্তুখিনি ধৰি ৰাখিছে আমি যে বৃত্ত শিকিছো ইমান সময় ব্যাস শিকিলো ব্যাসাৰ্ধ শিকিলো তাৰ কাৰণ হ'ল যাতে আমি কিবা এটা সঁজুলি তৈয়াৰ কৰিব পাৰো এই অংকটোৰ মূল কাম হ'ল প্ৰত্যেকটো অংকৰে একোটাকৈ কাম আছে আমি কাম কৰিলেহে অংকটো জনা হ'ব যদি আমি কাম নকৰো অকল যোগ বিয়োগ কৰি থওঁ তেতিয়ালে আসল অংকটো শিকা নহব গতিকে আমি যিটো অংক শিকো তাৰ পৰা যাতে আমি কাম কৰিব পাৰো গতিকে ব্যাসাৰ্ধ যে শিকিলো তাৰ পৰা এই চাইকেলখন তৈয়াৰ হৈছে এই চকাটো তৈয়াৰ হৈছে কিন্তু স্পকডাল খুলি দিলে এইখন চাইকেল চলাব নোৱাৰে অকল ই বৃত্ত হৈ থাকিব গতিকে ব্যাসাৰ্ধৰ সহায়তে এটা চাইকেলৰ চকা তৈয়াৰ হৈছে এতিয়া চোৱা ইয়াতে বৃত্ত কাক বোলে ইয়াত লিখি দিছো চোৱা ইয়াতে এটা বানান ভুল হৈ আছে এই বানানটো বৃত্ত কাক বোলে ঘূৰণীয়া বন্ধ আকৃতিৰ বেঁকা আঁচডালক বৃত্ত বোলে ঘূৰণীয়া বন্ধ আকৃতিৰ বেঁকা আঁচডালক বৃত্ত বোলে বৃত্তৰ কেন্দ্ৰ এটা বৃত্তৰ কেন্দ্ৰৰ সোঁমাজত থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ বৃত্তৰ সোঁমাজত থাকে ব্যাসৰ আধাক ব্যাসাৰ্ধ বোলে ব্যাসাৰ্ধ কাক বোলে ব্যাসৰ আধাক ব্যাসাৰ্ধ বোলে ইয়াত এটা কি দিছে নিয়ম চোৱা ব্যাসাৰ্ধ পূৰণ 2 ব্যাসাৰ্ধডালক যদি দুইবাৰ পূৰণ কৰো কিমান হৈ যাব ব্যাস হৈ যাব অৰ্থাৎ ব্যাসাৰ্ধ যদি 2 সেন্টিমিটাৰ আৰু ইয়াক ব্যাসাৰ্ধডাল দুইবাৰ হ'ব দুইবাৰ হৈ গলে কিমান হৈ যাব ব্যাসডাল হৈ যাব 4 সেন্টিমিটাৰ ঠিক তেনেকে অংকবোৰ তোমালোকৰ কিতাপত দিয়া আছে কৰিবা এতিয়া তোমালোকক কেইটামান নিজে কৰা কাম দিছো চোৱাচোন তোমালোকে কৰিবা কটো কি লিখিছো বৃত্তৰ ডেছটা কেন্দ্ৰ থাকে বৃত্তৰ কেইটা কেন্দ্ৰ থাকে বৃত্তৰ এটা কেন্দ্ৰ থাকে যিকোনো বৃত্তৰ এটা কেন্দ্ৰ থাকে বৃত্তৰ কেন্দ্ৰ বৃত্তৰ ডেছত থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ সোঁমাজত থাকে ইয়াতে কি হ'ব সোঁমাজত থাকে গ ব্যাসৰ আধাক কি বোলে ইয়াতে খালী ঘৰত কি হ'ব ব্যাসৰ আধাক ব্যাসাৰ্ধ ইয়াতে কি হ'ব ব্যাসাৰ্ধ বৃত্তৰ কেন্দ্ৰ ক'ত থাকে সোঁমাজত বৃত্তৰ কেন্দ্ৰ কেইটা বৃত্তৰ কেন্দ্ৰ এটা ইয়াতে 1 হ'ব ঘূৰণীয়া বন্ধ আকৃতি কি বোলে ইয়াতে কি হ'ব বৃত্ত বোলে ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ হলে ব্যাস কিমান হ'ব ব্যাসাৰ্ধ যদি 2 সেন্টিমিটাৰ তাৰ 2 গুণ হ'ব 2 গুণ হলে কিমান হৈ যাব 4 সেন্টিমিটাৰ প্ৰথম চটো কি দিছো বৃত্তৰ ব্যাস 12 সেন্টিমিটাৰ বৃত্তৰ ব্যাস এইটো বৃত্তৰ এইডাল ব্যাস কেন্দ্ৰৰ মাজেদি থাকিব এইডাল কিমান 12 সেন্টিমিটাৰ তাহলে ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰে আধা কিমান হ'ব ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 6 সেন্টিমিটাৰ 12 আধা 6
দ্বিতীয় চটো কি দিছো ব্যাস এইটো এটা সূত্ৰ বুলি কয় নিয়ম 2 পূৰণ ইয়াত কি আহিব এই 2ৰ লগত শব্দটো কি আহিব ব্যাসাৰ্ধ এই আধাখিনি আহিব এইখিনিৰ নাম হ'ল ব্যাসাৰ্ধ এই শব্দটো লিখিব লাগিব ব্যাসাৰ্ধ পৰীক্ষাত ব্যাসাৰ্ধ সমান ব্যাস হৰণ ডেশ ব্যাস ধৰি লোৱা 12 হৰণ কিহেদি হৰণ কৰিব লাগিব 2 দি যদি পূৰণ কৰিছো 2 দি হৰণ কৰিব লাগিব ইয়াক 2 দি হৰণ এই 2 দি যদি পূৰণ কৰিছো আৰু ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি 2 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কি ওলাব ব্যাসাৰ্ধ ওলাব ইয়াতে 2 হ'ব বৃত্তৰ আধাক কি বোলে বৃত্তৰ আধাক বৃত্তটোৰ আধাক এই বৃত্তটোৰ আধা ফাল্লা ইয়াক কি বুলি ক'ব অৰ্ধবৃত্ত বৃত্তৰ আধাটোক কি কয় অৰ্ধবৃত্ত আৰু ব্যাসৰ আধাক ব্যাসাৰ্ধ গোলক বস্তুৰ তল কেইখন গোলক এই বলবিলাক মাৰ্বল বল ফুটবল এইবিলাক হ'ল গোলক ইয়াৰে তল কেইখন ইয়াৰে তল এখনেই একজন ফালে থওঁ বলটো এই গোলকটো সেইফালে থাকিব অৰ্থাৎ যোনটো ফাল তল ফালে থাকে এইটোৱে তাৰ তল গতিকে গোলক বস্তুৰ একো নাই কাষ নাই কোণ নাই বিন্দু নাই ইয়াতে কি আছে তল এখন আছে গতিকে গোলক বস্তুৰ তল এখন সেইদিনাখন মই কৈছিলোৱে কিছুমান ঘূৰণীয়া বস্তু থাকে তাৰ তল 3খন থাকে সমান্তল 2খন বেকাতল এখন কিন্তু গোলক বস্তুৰ তল কেইখন এখনেই মই এইখিনি প্ৰায় কৈয়ে দিলো কিন্তু তোমালোকে নিজে কৰিবা আৰু তোমালোকে বৃত্ত এটা সুন্দৰভাৱে কম্পাছেৰে হওক যিহেৰে আঁকা তোমালোকে আঁকিবা খাৰুৰে আঁকিব পাৰিবা আঁকি পেলাই তাৰ সম্পূৰ্ণ নামবিলাক দিবা ব্যাস ব্যাসাৰ্ধ কেন্দ্ৰবিন্দু নামাকৰণ কৰি পেলাই চিত্ৰটো আঁকিবা গতিকে আজিলৈকে তোমালোকক বহুখিনি সঁজুলি দেখালো গতিকে সকলোকে ধন্যবাদ জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ পাঠদান ইমানতে সামৰণি মাৰিলো নমস্কাৰ